নমস্কাৰ মই ৰঞ্জুন হাজৰিকা নগাঁও আমলাগুটি নাট্যমন্দিৰ চাৰিআলি 6 নৱেম্বৰত মই এখন কিতাপ উন্মোচন কৰিছোঁ কবিতা সংকলন পাহাৰী জলকন্যা চম্পাৱতী এই কবিতা সংকলনখনত মুঠ ৩৫টা কবিতা আছে প্ৰথম খণ্ডত ১৫টা আৰু দ্বিতীয় খণ্ডত ২০টা কবিতা প্ৰথম খণ্ডৰ যি ১৫টা কবিতা আছে এই কবিতা কেইটাৰ জৰিয়তে মই সমাজলৈ বিভিন্ন মেছেজ পঠিয়াইছোঁ আৰু দ্বিতীয় খণ্ডৰ প্ৰথম কবিতাটোই হৈছে পাহাৰী জলকন্যা চম্পাৱতী এই কবিতাটোৰ নামেৰে মই কবিতা কিতাপখনৰ নামকৰণ কৰিছোঁ পাহাৰী জলকন্যা চম্পাৱতী বুলি এই কবিতাটোত কাৰ্বি পাহাৰত চম্পাৱতী নদী উৎপত্তি হৈ ব্ৰহ্মপুত্ৰৰ কাজলী চকীত বিলীন হোৱালৈকে মই এটা সম্পূৰ্ণ ইতিহাস কবিতাৰ ৰূপত অংকন কৰিছোঁ আপোনালোকে পঢ়িলে হয়তো গোটেইখিনি কথা গম পাব প্ৰথম খণ্ডৰ যি ১৫টা কবিতা আছে প্ৰথমটি হৈছে এখন মৰা নদীৰ উৎপত্তি ব্ৰহ্মপুত্ৰৰ পুতনি নদীখনৰ সম্পৰ্কত লিখিছোঁ মই তাৰ এটা ইতিহাসই প্ৰকাশ কৰিছোঁ কলংখনৰ সম্পৰ্কত লিখিছোঁ পাহাৰীয়া বৰজুৰি বৰ্তমান বৰজুৰিটোৰ যি অৱস্থা যি শোচনীয় অৱস্থা এই সম্পৰ্কত লৈ পেলাই মই কবিতা এটা লিখিছোঁ কাজিৰঙাৰ বনজুই বানপানী ৰহস্যময় কিছু কথা শাওনৰ কেৰেলোৱা সময় এইবোৰ প্ৰথম খণ্ডৰ কবিতা আপোনালোকে কিতাপখন খুলি চালে হয়তো এই কবিতা প্ৰথম খণ্ডৰ কবিতাখিনি দেখা পাব এই গোটেই কবিতাখিনিৰ জৰিয়তে মই সমাজৰ মানুহক মোৰ কবিতাৰ জৰিয়তে কিছু কথা ক'ব বিচাৰিছোঁ মেছেজ দিছোঁ মই আজি ভিডিঅ'টো এইকাৰণে বনালোঁ 6 নৱেম্বৰত যেতিয়া মোৰ কিতাপখন উন্মোচন হয় তাৰ পাছত মই ব্ৰহ্মপুৰ অঞ্চলৰ বিভিন্নজন ব্যক্তিক মই কিতাপখন দিছোঁ তেওঁলোকে মোৰ কিতাপখনৰ সম্পৰ্কত কিছু মন্তব্য আগবঢ়াইছে আৰু একাংশই কিতাপখনৰ মন্তব্য আগবঢ়োৱাৰ লগতে কিতাপখনৰ অন্তৰ্গত কিছুমান কবিতাৰো মন্তব্য আগবঢ়াইছে এই কবিতাসমূহে কি কৈছে তেওঁলোকেও মন্তব্য আগবঢ়াইছে গতিকে আহকচোন আজি ভিডিঅ'টোত তেওঁলোকে কি কৈছে এবাৰ আপোনালোকেও শুনক নমস্কাৰ আমাৰ ব্ৰহ্মপুৰৰ নাৰীসকলৰ ভিতৰত গৌৰৱ আৰু আমাৰ প্ৰাক্তন ছাত্ৰী আৰু মোৰ ভগ্নী প্ৰতিম শ্ৰী ৰঞ্জুন হাজৰিকা মহিলাৰ বিশেষকৈ নাৰীসকলৰ ভিতৰত আমি তেওঁক উদাহৰণ হিচাপে ল'বলৈহে মই কথাখিনি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে পাহাৰী জলকন্যা চম্পাৱতী নামৰ যিখন গ্ৰন্থ তেওঁ লিখিলে কবিতা সংকলন সেই কবিতা সংকলনখনে তেওঁক পৰিচয় কৰাই দিব আমাৰ পাঠকসকলৰ মাজত যে এগৰাকী নাৰী হৈ তেওঁ কি ধৰণে তেওঁ যিটো যাত্ৰা এই যাত্ৰা ইমান দুৰ্গম এটি যাত্ৰাৰ পৰা গৈ বিভিন্ন ধৰণৰ তেওঁ পৰ্যবেক্ষণ কৰিছে তেওঁ গোটেইখিনি চাই লৈ আমাৰ প্ৰকৃতিৰ এই নৈসৰ্গিক অসমৰ সুজলা সুফলা শস্য শ্যামলা এই অসম দেশখনক কিমানখিনি সমস্যাৰে ভৰি থকাৰ মাজতো ইমান নৈসৰ্গিক শোভা ভৰি থকা আমাৰ অসম দেশখনৰ ওপৰত তেওঁ বিশেষকৈ আমাৰ পুতনি যিখন নদীয়ে আৰু চম্পাৱতী নামে আমাৰ যিটো জলপ্ৰপাত এই জলপ্ৰপাতৰ বৰ্তমান যিটো অৱস্থা যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ কিন্তু আমাৰ কিছু লোকে এতিয়া চম্পাৱতীৰ যিটো অৱস্থা লৈ নি আছে সেইখিনি জনসমাজত প্ৰচাৰ আৰু প্ৰকাশ কৰিবৰ বাবে তাৰ এটা ভাল সিদ্ধান্ত বা সেইখিনি যে আমি কেনেধৰণে ৰক্ষণাবেক্ষণ কৰিব লাগে সেই গোটেই কথাখিনি তেওঁ এই গ্ৰন্থখনৰ জৰিয়তে প্ৰকাশ কৰিছে তেখেতে 6 নৱেম্বৰত এই কিতাপখন আমাৰ বিদ্যালয় ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত তেওঁ এই মিটিং সভাখন কৰিছিল আৰু তাতে চামগুৰি SDC বাইদেৱে কিতাপখন উন্মোচন কৰিছিল যদিও DC মহাশয় অহা কথা আছিল আৰু গতিকে সুখৰ কথা তেখেতৰ কাৰণে ছাৰে ভাৰ্চুৱেল যিটো দিলে তাতে আমি বহুত সুখী আৰু তেওঁৰ ওপৰত যি ছাৰে মন্তব্য দিছিল ই আমাৰ নাৰীসকলৰ কাৰণে বৰ উল্লেখযোগ্য আৰু বৃহত্তৰ ব্ৰহ্মপুৰ অঞ্চলত আমাৰ যিখন বিদ্যালয় এই বিদ্যালয়খন তেওঁ নিৰ্বাচন কৰি ছাত্ৰীসকলক যি তেওঁ আদৰ্শ দেখুৱাই থৈ গ'ল এই কিতাপখনৰ জৰিয়তে মই আমাৰ ছাত্ৰীসকলৰ প্ৰেৰণা হিচাপে ল'বলৈ মই প্ৰতি ক্লাছতে তেওঁৰ হৈ মই ব্যাখ্যা কৰিছোঁ আজি পাহাৰী জলকন্যা চম্পাৱতী এইখনত ৩৫টা কবিতা
এই 35টাৰে প্ৰথম খণ্ডত আছে 20টা আৰু দ্বিতীয় খণ্ডত আছে প্ৰথম খণ্ডত 15টা দ্বিতীয় খণ্ডত আছে 20টা তাৰ ভিতৰত গাঁৱৰ কুকুৰবোৰৰ ওপৰত সময়ৰ ওপৰত তেওঁ যি ধৰণে প্ৰকাশ কৰিছে সঁচাই হৃদয়স্পৰ্শী যোৱা শব্দৰ ভাণ্ডাৰ তেওঁৰ আছে আৰু আমি পাঠকসকলক এইটো অনুৰোধ জনাম যে কিতাপখন তেখেতসকলেও গ্ৰহণ কৰক পঢ়ক আৰু প্ৰকৃতিৰ ওপৰত আমি সকলোৱে মুগ্ধ হওঁ আমি কিবা কৰিবলৈ তেওঁৰ প্ৰেৰণাৰে আমি চেষ্টা কৰোঁ আৰু আমিও যাতে এই প্ৰকৃতিৰ সম্পদসমূহ অসমৰ যিহেতু সম্পদ এইবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে যাতে আমিও তেখেতৰ লগতে আমিও সঁহাৰি জনাব পাৰোঁ তাৰ বাবেহে আমি চেষ্টা কৰিব লাগে আৰু আমি জনসমাজত মই তেনেধৰণেহে অনুৰোধ জনাম পাহাৰী জলকন্যা চম্পাৱতী মই সম্পূৰ্ণ পঢ়িলোঁ পঢ়ি বিশেষভাৱে এই কিতাপখনৰ ভাষা আৰু ধ্বনি প্ৰকাশৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সম্পৰ্কত মই দুআষাৰ ক'ব বিচাৰিছোঁ এই কাৰণে যেহেতু বৰ্তমান যুগত অসমীয়া ভাষাত কবি অলেখ হৈছে অলেখ কবিতাও ওলাইছে কিন্তু এখন যোগ্য কাব্যপুথি এতিয়ালৈকে প্ৰকাশ হৈছে বুলি মই নাভাবোঁ কিন্তু জলকন্যা চম্পাৱতী পঢ়ি মোৰ এটা মনত ধাৰণা হৈছে যে বিশেষ কেইটামান কবিতা সদায় এই কবিতাকেইটাক মানে চৈতন্য থকা কবিতা বুলি ক'ব পাৰি যেহেতু কালিদাসত যেতিয়া শকুন্তলা মহাকাব্য অভিজ্ঞান শকুন্তলম যেতিয়া মহাকাব্য কালিদাসে ৰচনা কৰিছিলে সেই কালিদাসে মোক মানে প্ৰাৰম্ভণতে এটা কথা কৈছিল যে হৃদয়ৰ সুন্দৰ আৰু সূক্ষ্ম অনুভূতিবিলাক মানুহে প্ৰকাশ কৰাৰ যিটো চৈতন্যময় অৱস্থা সেইটোৱে হৈছে কবিতা তেতিয়া তেওঁ এই কবিতাৰ কথা ক'বলৈ যাওঁতে অভিজ্ঞান শকুন্তলম কাব্যৰ 6ষ্ঠ অংকত যেতিয়া দুষ্মন্ত কৰ্ণ ঋষিৰ আশ্ৰমৰ যিখন জংঘল বা হাবিলে সোমাই আহিছিল সোমাই আহোঁতে এটা হৰিণা পোৱালীক তেওঁ খেদি আহিছিল খৰ লগাই আহি পেলাই ঠিক এই শকুন্তলাৰ সন্মুখ পালেগৈ আৰু সেই পোৱালীটো শকুন্তলাৰ পিছফালে গুচি গ'ল যাওঁতে শকুন্তলাই কোনো শব্দ ব্যয় কৰা নাই কিন্তু সেই জনৰণ্যত ধৰ্মাৰণ্যত যেতিয়া গজহস্তীৰ প্ৰৱেশ হ'ল হোৱাক সেই দুষ্মন্তৰ মনত যিটো ভাৱ আহিছিল সেই ভাৱটোক তেতিয়া কালিদাসে এনেকৈ প্ৰকাশ কৰিছিল ভৌ ভৌ পান্থ ন হন্তব্য আশ্ৰমো মৃগ ইদম এই কথাটোৰ অৰ্থ এনেকুৱা যে কবিৰ সেই কবিতাটো শকুন্তলাই গোৱা নাছিল কিন্তু সেই কবিতাটোৰ যিটো ধ্বনি সেই ধ্বনিটো দুষ্মন্তৰ কাণত স্পৰ্শ হৈছিল আৰু সেইকাৰণে তেওঁ কি কৰিছিল শকুন্তলাৰ সন্মুখত ৰৈ গৈছিল দ্বিতীয় পৰ্যায়ত শকুন্তলাই আৰু এটা কথা কৈছে বুলি সেই শকুন্তলা 6ষ্ঠ অংক লিখিছে যে আশ্ৰমো মৃগ ইদম ন হন্তব্য তুলাৰাগ্নি শৰীৰম এই যে তুলাৰ নিচিনা শৰীৰ এই মৃগটোক তুমি হত্যা নকৰিবা আৰু ইয়াৰ দ্বাৰা সমস্ত কাব্যখনৰ এটা প্ৰতিধ্বনি ফুটি উঠিছিল আৰু আমাৰ এই চম্পাৱতী কিতাপখনত যিখিনি কবিতা লেখা হ'ল যে আধুনিক অৱস্থাৰ বৰ্তমান কবিতাৰ যিটো পৰিৱেশ সেই পৰিৱেশত এটা ধ্বনিৰে শব্দৰ যিটো ঝংকাৰ যিটো শব্দৰ লয় আৰু যিটো শব্দৰ গতি বাক্যৰ গাঁথনিয়ে এক মুহূৰ্তৰ ভাৱে আমাক ভাবিবলৈ বাধ্য কৰাইছে এখন উচ্চ মানদণ্ডৰ কবিতাৰ পুথি হৈছে
আৰু মই ভাবোঁ এই কবিতাৰ পুথিখন মানুহে আদৰি ল'বই। এই কাৰণে যে তাত যিবিলাক শব্দ চয়ন আৰম্ভ কৰা হৈছে, তাত ব্যৱহাৰ কৰা হৈছে, বাক্যৰ যি সংগতি দেখুৱাইছে, কবিতাৰ যিটো চিত্ৰ দেখুওৱা হৈছে, যিবিলাক অলংকাৰ আৰু লয় ইয়াত ব্যৱহাৰ কৰা হৈছে, এইবিলাকৰ দ্বাৰা কবিতাৰ যিটো গতি আৰু যিটো প্ৰকৃতি, সেই প্ৰকৃতিটো ইয়াত প্ৰকাশ হৈছে। দুটামান কবিতাই ব্যাকৰণ মনা নাই। এই কবিতাই যে ব্যাকৰণ মানা নাই, ইয়াৰ এটা মই বিশেষ উদ্ধৃতি দিব বিচাৰিছোঁ যে এজন কবিয়ে লিখিছিল, আৱেগৰ বন্দী কবি নোহে নিয়মৰ। কবি কেতিয়াও ব্যাকৰণৰ সীমাবদ্ধতা নাথাকে। তাৰ এটা উত্তম উদাহৰণ আছে। মহাপুৰুষ শংকৰদেৱে কৰতল কমল যি কোমল গীতভাগ লিখিছিল, তাত ব্যাকৰণ স্পৰ্শ কৰিবলগীয়া কোনো বাক্য তেওঁ ব্যৱহাৰ কৰা নাই। যেনে অন্তৰাত্মাই যি কথা কৈছিল সেই কবিতাটোত ফুটি উঠিছিল। ঠিক তেনেধৰণে ইয়াত কেইটামান অতি লিৰিক ডিজাইনৰ কবিতা বুলি ক'ব লাগিব, যে সেই কবিতাকেইটাই অন্তৰৰ যিটো ধ্বনি, সেই ধ্বনিটো প্ৰকাশ কৰোঁতে যিটো কবিতাৰ ৰূপ লৈছে, সঁচাকৈ এটা মুক্ত বিহংগম বুলি ক'ব লাগিব। যে এটা মুক্ত চৰাই, কোনো চিকাৰীলৈ ভয় কৰা নাই, আকাশত উৰিব নোৱাৰিব, পৰি যাব, সেই কোনো ভাৱ নাই, মুক্ত মনে যেনেকৈ উৰি ফুৰিছে। আৰু সেই এই কবিতা পুথিখনতো তেনেকুৱা কেইটামান কবিতা আছে। সেই কবিতাকেইটাই যথেষ্ট মান বৃদ্ধি কৰিব। আৰু এইটো মই নদি নকওঁ যে মই পঢ়ি পেলাই যিটো আনন্দ বা অনুভূতি পাইছোঁ, সেইটো সকলোৱে একেধৰণে পাব। কিন্তু আশা ৰাখিছোঁ অসমৰ ৰাইজে এই পাহাৰীয়া জলকন্যা চম্পাৱতীক আদৰি ল'ব আৰু লেখিকায়ো ইয়াত যথেষ্ট কৃতকাৰ্য। নমস্কাৰ। বহৰমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু এই শ্বহীদৰ নামত উৎসৰ্গিত এই বিদ্যালয়খনিৰ অন্যতম প্ৰতিষ্ঠাপক হেমকান্ত হাজৰিকাদেৱৰ নাতি ৰুণজুণ হাজৰিকা বাইদেৱে তেখেতে অত্যন্ত সাহসিকতাৰে আৰু বহুতো কষ্টৰ প্ৰচেষ্টাত জলকন্যা চম্পাৱতী নামেৰে এই কিতাপখনি প্ৰচাৰ আৰু বিভিন্ন দিশৰ ওপৰত এই কবিতা সংকলনটি উলিয়াইছে। আমি পাঠক সমাজলৈ অনুৰোধ জনাম যাতে এই কিতাপখনি, এই কবিতা সংকলনটি পাঠকসকলে আঁকোৱালি লয়। তেখেতে কিছুমান প্ৰাকৃতিক যিটো সৌন্দৰ্য, সেই সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবৰ বাবে এই কবিতা সংকলনটিত এখন মৰা নদীৰ উচুপনি ইত্যাদি বিভিন্ন নামেৰে কবিতাৰ সংকলন প্ৰকাশ কৰিছে। বিভিন্ন পৰিৱৰ্তনৰ যুগত আমাৰ এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ যে ক্ৰমান্বয়ে লুপ্তপ্ৰায় হ'ব ধৰিছে, তাৰ ওপৰত তেখেতে দৃষ্টি নিক্ষেপ কৰি ৰাইজলৈ এটা গঠনাত্মক মেছেজ আগবঢ়াইছে। গতিকে আমি আশা ৰাখিম তেখেতৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু ইয়াতকৈ উন্নত বিভিন্ন ধৰণৰ গল্প সংকলনকে আদি কৰি তেখেতে আমাৰ আগত প্ৰকাশ কৰিছে যে তেখেতে প্ৰচেষ্টা হাতত লৈ আছে। সেইখিনিও আন্তৰিকতাৰে তেখেতে প্ৰকাশ কৰক। ৰুণজুণ হাজৰিকা, ভাল লাগিলে আপুনি এটা বিশেষ বিষয় এটা লৈ আপুনি আগবাঢ়ি আহিছে, এইটোৰ ওপৰত চৰ্চা কৰিছে, জানি মই ভাল পাইছোঁ। আৰু এই কিতাপখনো আপুনি কবিতা পুথিখন প্ৰকাশ কৰিছে। ইয়াত কেইবাটাও বাস্তৱধৰ্মী কবিতা ইয়াত মই দেখা পাইছোঁ, মৌলিক কবিতা ভাল লাগিছে। বিশেষকৈ এখন মৰা নদীৰ উচুপনি, কলং, আমাৰ কলং, আৰু এটা চম্পাৱতীৰ নামতো এটা পাহাৰী জলকন্যা চম্পাৱতী, এইকেইটা কবিতা বেছ ভাল লাগিছে। খুব ভাল লাগিছে পুতনিখনৰ বিষয় লৈ পেলাই আপুনি জানিবলৈ ইচ্ছা কৰাত। আমি পুতনিপৰীয়া মানুহে
পুতনি বুলি ক'বলৈ গ'লে এতিয়া পুতনিখন অস্তিত্বহীন হৈ পৰিছে। পুতনি এটা খালী নে হাবি জংঘলৰে ভৰাই আপুনি একেবাৰে উৎসৰ পৰা একেবাৰে লাষ্টলৈকে আপুনি পুতনি মুখ বুলি যিখন জেগা আছে তালৈকে দেখা পাব। গোটেই পুতনিখনত প্ৰতি ঘৰ মানুহৰ সন্মুখত কিছুমান পুখুৰী খান্দি কিবা মীন পালনৰ কাৰণে তেওঁলোকে কৰিছে, কিন্তু আমাৰ অসমীয়া মানুহে সেই কামটোও ভালদৰে কৰিব নোৱাৰে। মীন পালনৰ নামত পুতনিখন ভেটি পেলাই তেওঁলোকে পুখুৰী খান্দিলে, কিন্তু তাৰ পৰা প্ৰডাকশ্যনো কৰিব পৰা নাই আৰু বৰঞ্চ এখন নদী এখন মৰা খুঁটিত পৰিণত হৈ গ'ল। আমি জনাত প্ৰথম আঘাতটো পৰিছিলে য'ত 37 নেশ্যনেল হাইৱেটোৱে কলঙৰ পৰা ওলোৱা সেই উৎপত্তিৰ ৰাস্তাটো বন্ধ কৰি দিলে। ভাগ্য ভাল এতিয়া কেইখনমান বিলৰ পৰা কিছু পানী আহে কাৰণে যেনে তেনে এটা মৃতপ্ৰায় অৱস্থাত যেনে তেনে খুঁটি এটা বৈ আছে বাৰিষা কালত, তাৰ বাহিৰে নাই। গোটেই হাবি জংঘলেৰে গোটেইখন পুতি পেলাইছে, এটা বিভৎস অৱস্থা। মই হাতীনিভেটাৰ পৰাই মই আপোনাক এটা কথা কওঁ, এটা সময়ত নিশ্চয় এই পুতনিখন এটা যাতায়াতৰ এটা উৎকৃষ্ট মাধ্যম হৈ আছিলে, কাৰণ তাৰ কিছু ইতিহাস আছে। যেনে আপুনি জানে যে অসমৰ সত্ৰসমূহ মানে 99% সত্ৰ নৈপৰীয়া এই কাৰণেই হৈছিল সত্ৰবিলাক। সেই যুগত গোটেই অসমখন হাবি জংঘলেৰে ভৰি আছিলে, গতিকে য'ত যাতায়াতৰ উত্তম ব্যৱস্থা আছে সেই তাৰ পাৰতেই সত্ৰ এখন স্থাপন হয়। যেনে মাজুলীত সত্ৰ প্ৰতিষ্ঠা হয় আৰু বিভিন্ন কাৰণত মাজুলীৰ পৰা সত্ৰসমূহ বিভিন্ন জাগালৈ স্থানান্তৰিত কৰিব লগা হ'ল বিভিন্ন বিশেষ পৰিস্থিতিত। ঠিক তেনেকৈ আমাৰ এই পুতনিখন আপুনি গড়মূৰৰ পৰা দেখিব পুতনি মুখলৈকে, য'ত পুতনিখন গৈ নৈত পৰিছেগৈ, তাৰ পাৰত কেইবাখনো প্ৰাচীন সত্ৰ স্থাপিত হৈছিল। সত্ৰসমূহ এই কাৰণেই স্থাপিত হৈছিল, তাৰমানে তাত যাতায়াতৰ এটা সুচল ব্যৱস্থা আছিল। যেনে আপুনি হাতীনিভেটাত দেখিছে সেইখন খুন্দামৰা সত্ৰ, নদীখনৰ একে পাৰতে অৱস্থিত। তাৰপিছত আপুনি দেখিব এই ঘাটটো পাৰ হোৱাৰ পিছতেই এলেঙি বৰ সত্ৰ, তাৰপিছত গৈ দেখিব খুন্দামৰা সত্ৰ, পুতনিমুখৰ ওচৰত খুন্দামৰা সত্ৰ, সিফালে মুৰাৰী সত্ৰ, এনেকৈ বিভিন্ন সত্ৰ এই পুতনিখনৰ পাৰত আছিল। তাৰমানে যাতায়াতৰ সুচল ব্যৱস্থা আছিল, সেইকাৰণে এই সত্ৰ তাত প্ৰতিষ্ঠা হৈছিল। নমস্কাৰ, আমি এই আটাইকেইজন আমি এইখন হাতীনিভেটা গাঁৱৰে নিবাসী। এইখনেই আমাৰ পুতনি নদী। আমি এইখনৰ ওপৰত ৰুণজুণ হাজৰিকাই লিখা এখন মৰা নদীৰ উচুপনি এই কবিতাটো আমি পঢ়িছোঁ। এই কবিতাটোত লিখা সকলোখিনি কথাই শুদ্ধ, কিন্তু ইয়াৰ লগতে কেইটামান কথা সংযোজন কৰিবলগীয়া আছে। এই নদীখনৰ লগত আমাৰ নেগৰ দলনি, জালজৰি আৰু কুমাৰ দলনি, পিটনি আদি এই ঠাইখিনিৰ পৰা পানী আহি এই নদীত পৰি এই নদীয়েদি বৈ গৈ নৈত পৰিছিলেগৈ। এটা সময়ত এইখন নদী বোৱতী নদী আছিলে, কিন্তু কালক্ৰমত ই বাম হৈ গ'ল আৰু বোৱতী নদীটো নোহোৱা হ'ল। ইয়াতে পিত পৰিল, ঘাঁহ বন গজিল। তাতে আমাৰ স্থানীয় লোকসকলে পদূলিৰ সন্মুখত একোটাকৈ পুখুৰী খান্দি মাছ খোৱাৰ ব্যৱস্থা কৰিছে যদিও তাৰ পৰা উপকৃত হ'ব পৰা নাই। আৰু এই নদীখন বোৱতী নোহোৱাৰ কাৰণেই আমাৰ এই এটা বৃহত্তৰ অঞ্চলত আমাৰ খেতি বাতিবোৰ কৰাত অসুবিধা হৈছে। যদি চৰকাৰে এই নদীখন পুনৰ খনন কৰি পুনৰ বোৱাই দিব পাৰে, তেনেহ'লে আমাৰ এই বৃহত্তৰ অঞ্চলত খেতি বাতি কৰা ইত্যাদিৰ কাৰণে আমাৰ সুবিধা হ'ব। আমি তাকেই বিচাৰোঁ। ওপৰতে বক্তাই যিখিনি কথা কৈছে সেইখিনি সত্য। আৰু আমি সৰুতে দেখিছিলোঁ এইখন এখন বোৱতী নৈ আছিলে। তাৰপিছত এইখনৰ উৎসটো আছিলে কলঙৰ পৰা ওলাইছিল। তেতিয়া তাতে এটা কালভাৰ্ট জাতীয় আছিল, সেইপিনেদি বৈ আহি গড়মূৰৰ ঠিক ওচৰৰ দি আহি পেলাই এনেকৈ আহিছিলে আৰু তাৰপিছতে কিন্তু সদ্যহতে সেই লিংকটো একেবাৰে নাই, সেইটো বন্ধ হৈ গৈছে। যদি চৰকাৰে কিবা উপায়েৰে আকৌ কলঙৰ লগত
সংযোগ কৰি দিব পাৰে তেতিয়াহ'লে বৰ সুন্দৰ কথা হয় আৰু আমি সেইটো ভাবোঁ। বহৰমপুৰৰ জীয়াৰী মেধাৱী ছাত্ৰী ৰুণজুণ হাজৰিকাই অতি কষ্টেৰে বিভিন্ন ক্ষেত্ৰবিলাক পৰিদৰ্শন কৰি যোৱা 6 নৱেম্বৰত বহৰমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত অঞ্চলৰ বিভিন্নজন শিক্ষাবিদ বিশিষ্ট সমাজকৰ্মী বিভিন্ন ৰাইজৰ উপস্থিতিত চামগুৰি চাৰ্কুলৰ SDC মহোদয়াৰ জৰিয়তে এই কবিতা পুথিখন উন্মোচন কৰে। আমি সঁচাকৈ বহৰমপুৰবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ যে ৰুণজুণ হাজৰিকাই যি পদক্ষেপ লৈছে সঁচাকৈ অতি প্ৰশংসনীয়। এই কিতাপখনৰ জৰিয়তে তেওঁ সমাজৰ বৰ্তমান পৰিৱেশৰ এখন বাস্তৱ ছবি তেওঁ ৰাইজৰ মাজত দাঙি ধৰিব বিচাৰিছে। যি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট বা আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট হৈছে, ইয়াতে পাইছোঁ মৰা নদী উচুপনি বুলি তেওঁ এটি কবিতা ইয়াত তেওঁ লিখিছে। সঁচাকৈ ভাল লাগিছে যে আমাৰ যিবিলাক নদ নদীবিলাক প্ৰায় পোত খাব ধৰিছে, ইয়াতে আমাৰ পতনি বুলি এখন প্ৰায় নদী বুলিয়ে ক'ব পাৰি আছে, কিন্তু সেইখন আজি ধ্বংসৰ মুখত পৰিছে। এই গোটেই কথাবিলাক তেওঁ মানে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ জৰিয়তে এখন বাস্তৱ ছবি যে আমাৰ যে প্ৰাকৃতিক সৌন্দৰ্য বা প্ৰাকৃতিক সম্পদবিলাক যে আমাৰ ধ্বংস হৈছে আৰু তেওঁ ইয়াৰ জৰিয়তে বিচাৰিছে যে এই ক্ষেত্ৰত মানে সমাজেই হওক বা চৰকাৰেই হওক এক দৃঢ় পদক্ষেপ লৈ প্ৰাকৃতিক সৌন্দৰ্য যাতে অক্ষুণ্ণ ৰাখিব পাৰি। প্ৰকৃতিৰ কাৰণে তেওঁ যি চিন্তা আগবঢ়াইছে আমি তেওঁক ধন্যবাদ জনাইছোঁ। আগলৈ তেওঁ এনেধৰণে আগবাঢ়ি যাওক ইয়াৰ আশা ৰাখিছোঁ এই কিতাপখনৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মৰ ৰাইজৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। মোৰ নাম শ্ৰী অমৰ ক্ৰু। মই চম্পাৱতী চাপানালাৰ ওচৰতে উত্তৰ বৰঘাট কাৰ্বি গাঁৱৰ নিবাসী। মই বৰ্তমান লাংএটছ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক দায়িত্বত কৰ্মৰত আছোঁ। ৰুণজুণ হাজৰিকাই সংকলিত কবিতা পুথি এখন মোৰ হাতত। মই এই পুথিত কবিতাখন কেইবাবাৰো পঢ়ি অনুভৱ কৰিছোঁ। চম্পাৱতী জলপ্ৰপাতক পাহাৰী জলকন্যা বুলি লেখিকা ৰুণজুণ হাজৰিকাই কিতাপখনত অভিহিত কৰিছে। সুউচ্চ কাৰ্বি পাহাৰত উৎপত্তি হৈ মৰিগাঁৱৰ কাজলী চকীত ব্ৰহ্মপুত্ৰ সংযোগ হোৱালৈকে এটা ইতিহাস কবিতাৰ ৰূপত বৰ্ণনা কৰিছে। কবিতাটোৰ চম্পাৱতী জলপ্ৰপাতক অসমী গংগা বুলি উল্লেখ কৰিছে। মাঘী সপ্তমীৰ দিনা এই জলপ্ৰপাতত শ শ ভক্তই স্নান কৰে। ই আমাৰ বাবে এক পবিত্ৰ জলপ্ৰপাত। কিন্তু এই জলপ্ৰপাতটোত বিগত কেইবছৰমানৰ পৰা কিছু উচ্ছৃংখল পৰিৱেশ এটা দেখা গৈছে। বিশেষকৈ এছাম যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা এই উচ্ছৃংখলতা পৰিৱেশটো যদিহে ৰোধ নকৰোঁ তেন্তে অনাগত দিনত আৰু বেয়া দিশে গতি কৰিব ই খাটাং। গতিকে অঞ্চলৰ ৰাইজ আৰু কমিটিৰ মানুহে যদি সজাগ সচেতন নহয় এই জলপ্ৰপাতৰ ঐতিহ্য ৰক্ষা নকৰিব। গতিকে এই কবিতাটোৰ জৰিয়তে পঢ়ুৱৈ সমাজলৈ এই বাৰ্তাটো মই প্ৰেৰণ কৰিছোঁ। নমস্কাৰ। এই কিতাপখন পাহাৰী জলকন্যা চম্পাৱতী কবিতা সংকলন ৰুণজুণ হাজৰিকা বাইদেৱে এই কিতাপখন প্ৰকাশ কৰিছিল। উৎপত্তিৰ পৰা এই চাপানালা জলপ্ৰপাতৰ উৎপত্তিৰ পৰা ব্ৰহ্মপুত্ৰলৈকে মিলিছে। এই উৎপত্তিৰ পৰা ব্ৰহ্মপুত্ৰলৈকে মিলা ইতিহাস বাইদেৱে এই উৎপত্তিৰ ইতিহাসটো হাজৰিকা বাইদেৱে এই কবিতাত সম্পূৰ্ণ ইতিহাসটো লিখি দিছে। এই নদীৰ
বিষয়ে মই কিছু কথা ক'ব বিচাৰিছোঁ। এতিয়া এই চাপানালা জলপ্ৰপাতৰ পৰা ওপৰত ইয়াত কাৰ্বি আংলং জিলা পাহাৰতে উৎপত্তি হয়। এই চাপানালা কুণ্ডৰ ওপৰত ৬-৭টামান জলপ্ৰপাত আছে। এইখিনিতে ৰকডাক, লাংচুনচো, লাংচুনপি, জাচুৰি, চিৰিহিচো এইবিলাক আছে। কিন্তু এই চাপানালা কুণ্ডত বহুত মানুহে সৰস্বতী পূজা পিছদিনাখন মেলাত হাজাৰ হাজাৰ মানুহ আহে। কিন্তু এই কুণ্ডৰ ওপৰত কাৰ্বি আংলং জিলাত যিখিনি মই ক'লোঁ এই ৬-৭টা কুণ্ডৰ কোনেও গৈ নাপায়। পৰ্যটক বিভাগেও যদি এই ৬-৭টা কুণ্ডৰ বিষয়ে যদি অলপ ভাবি চিন্তি কৰিলে ভাল হ'লহেঁতেন। যদি এই ৰকডাক, লাংচুনপি, লাংচুনচো কুণ্ড যদি চাব বিচাৰিছে, এই পাৰ্কু পাহাৰত আহি পাৰ্কু পাহাৰ পৰা ২০-২৫ কিলোমিটাৰ হ'ব। এই পাৰ্কু পাহাৰ মানুহৰ লগত যদি যোগাযোগ কৰিলে এই কুণ্ড বা জলপ্ৰপাতবিলাকত গৈ পাব। নমস্কাৰ, মোৰ নাম টংকেশ্বৰ বসুমতাৰী, মই বৰজৰী গাঁৱৰ নিৰ্বাসী। আজি ৰঞ্জুন হাজৰিকাৰ এটি কবিতা পঢ়ি মই বৰ সন্তুষ্ট হৈছোঁ। তেওঁ কবিতাত যিখিনি কথা উল্লেখ কৰিছে সম্পূৰ্ণ সঁচা কথা। এইখন তাৰ লিখা কবিতা বৰজৰী, পাহাৰীয়া বৰজৰী। আজি এটা সময়ত বৰজৰী জুৰিটিৰ যিটো সৌন্দৰ্য আছিল, সেই সৌন্দৰ্যখিনি এছাম দুৰ্বৃত্তই ধ্বংস কৰিলে। অৰ্থলোভীবিলাক দুৰ্বৃত্তই ধ্বংস কৰি শেষ কৰি দিলে। আজি সেই সৌন্দৰ্য নাই, আৰু সেই পানী কুলকুল শব্দ নাই, আৰু সেই পাহাৰৰ মাজত জমজোৱা নামৰ এটি জেগা আছিল, সেই জেগাটো একে সম্পূৰ্ণ নিশেষ কৰি দিলে। সঁচাকৈ বৰ দুখৰ কথা। এই বিষয়ত কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কোনো এটা ইয়াত নজৰ দিয়া নাই বা দৃষ্টি দিয়া নাই। সেয়েহে আজি তেওঁলোকে এই সুবিধাটো ল'ব পাই আছে। মই অনুৰোধ কৰিছোঁ, তেওঁ লাষ্টত এটা কথা লিখিছে, মোৰ কবিতাটো হৈছে লাষ্টত যি কথা লিখিছে, মই অলপ পাহৰি দিছোঁ। অৰহ চুই থকা ধ্বংস যজ্ঞই প্ৰকৃতিৰ সেউজীয়া আচলৰ তলেৰে মই থকা বৰজুৰিৰ এখন নঙত ছবিহে দেখিবলৈ পাওঁ। এই বস্তুটো তেওঁ যে উল্লেখ কৰিছে ইয়াত, মই ধন্যবাদ দিছোঁ। আৰু এই বস্তুটোৰ ওপৰত, এইখিনি কথাৰ ওপৰত যদি চৰকাৰে দৃষ্টিগোচৰ কৰে, বুজি পাব যে এসময়ৰ বৰজুৰিৰ যিটো সৌন্দৰ্য আছিল, বৰজুৰি যিটো দেখাত যিটো সেই গছ গছনিৰে ভৰপূৰ আছিল, এচব কাটি শেষ কৰি দিলে। গতিকে মই ধন্যবাদ দিছোঁ তেওঁক যে আগলৈ তেওঁৰ এই কবিতাটোৱে আলম লৈ আমাৰ বৰজুৰি পাহাৰখন যেন আকৌ পুনৰ জীৱিত হৈ উঠে, একে কামনা কৰি মই মন্তব্য আগবঢ়াম। নমস্কাৰ, মোৰ নাম ৰত্নেশ্বৰ বৰা, মই বৰজুৰি নিবাসী। 1965 চনতে মোৰ জন্ম হৈছিল। সেই জন্মৰ পৰাই মই এই বৰজুৰি গাঁৱতেই বাস কৰি আছোঁ। মই যেতিয়া জনা হোৱাৰ পৰাই বৰজুৰিৰ প্ৰাকৃতিক দৃশ্য এটা ইমান মনোৰমা আছিলে, নদীৰ যি কুলু কুলু শব্দ আছিলে, বৰ্তমান কিন্তু সেই শব্দবোৰ নাইকিয়া হৈ গ'ল। এছাম দুৰ্বৃত্তই এইবোৰ ভাঙি চিঙি, পাহাৰৰ শিল ভাঙি চিঙি এই জুৰিটো একেবাৰে নিশেষ কৰাৰ পথত। গতিকে এই ৰঞ্জুন হাজৰিকা বাইদেউৰ মই এটি কবিতা পঢ়িছিলোঁ, পাহাৰীয়া বৰজুৰি বুলি। এই কবিতা পুথিত তেওঁ যিখিনি কথা সন্নিৱিষ্ট কৰিছে, গোটেই কথাখিনি একে শুদ্ধ সত্য। গতিকে মই বাইদেউৰ থ্ৰু দি এটা মেছেজ দিব বিচাৰোঁ যে এই পুথিখনৰ জৰিয়তে এইখিনি প্ৰকাশ পাওক, মানুহ সজাগ হওক, চৰকাৰো সজাগ হওক, আৰু সজাগ হৈ এই আগৰ যিটো এই বৰজুৰিৰ মনোমোহা দৃশ্য, এই বনভোজস্থলী, এইটো আকৌ পুনৰ গঢ়ি উঠক, তাৰে কামনা কৰিছোঁ। আৰু বাইদেউৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ নমস্কাৰ, মই ৰঞ্জুন হাজৰিকাৰ আজি কেইদিনমানৰ আগতে পাহাৰী জলকন্যা চম্পাৱতী নামৰ এখন কবিতা সংকলন তেওঁ মোক দিছিল। কবিতা সংকলনখন মই পঢ়িলোঁ। ৰঞ্জুন হাজৰিকাৰ এই কিতাপখনত কেইটামান কবিতা, বিশেষকৈ
এইকেইটা এখন মৰা নদীৰ উচুকনি এটা মৰা সুঁতিৰ ওপৰত তেওঁ দীৰ্ঘদিন ধৰি সাৰ্ভে কৰি পেলাই তাৰ ওপৰত এই কিতাপখন এই কবিতাটো লিখিছে কলঙৰ ওপৰত বা এই চম্পাৱতী পাহাৰী জলকন্যা চম্পাৱতী কাৰ্বি পাহাৰৰ ওপৰলৈ গৈ তেখেতে সেই বস্তুবিলাকৰ ওপৰত সাৰ্ভে কৰি পেলাই লিখিছে ইয়াত বিশেষকৈ এই তেখেতৰ যেটো তাত সাৰ্ভে কৰা বা তাত তেওঁ ফিল্ড ভেৰিফিকেশ্যন কৰি পেলাই লিখিছে এইটো এটা খুব ডাঙৰ কথা এগৰাকী নাৰী হৈও তেখেতে ইমান কষ্ট কৰিছে তাৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ আৰু এই কবিতাকেইটা নিশ্চয় সুখপাঠ্য হৈ পৰিব পাঠকসকলে পঢ়ি আনন্দ পাব তেখেতে তাৰ আগকথাত এই সম্পৰ্কে গোটেই কথাখিনি উল্লেখ কৰি থৈ গৈছে গতিকে মই ভাবোঁ পাঠক সমাজে এই কবিতা পুথিখন পঢ়িলে যথেষ্টখিনি অসমৰ বিশেষকৈ প্ৰাচীন ইতিহাস জানিব পাৰিব এখন মৰা নদীৰ উচুপনি আমাৰ কলং এবাৰ উভতি চাওঁ এনেধৰণৰ পাহাৰী জলকন্যা চম্পাৱতী এনেধৰণৰ যিবিলাক কবিতা আছে এই কবিতাবিলাকৰ মাজত কাব্যিক অনুভূতি যিমান বেছি আছে তাতোকৈ ইয়াৰ ইতিহাস ইয়াৰ পৰম্পৰা ইয়াৰ লগত জড়িত হৈ থকা কিছুমান জনপ্ৰবাদ বা লোককাহিনী এইসমূহ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ মই তেখেতক অনুৰোধ জনাম এইকেইটা কবিতাৰ ৰূপ দিলে আচলতে এনেধৰণৰ বস্তুবিলাকত কবিতাৰ ৰূপ দিয়াতকৈ যদি তাক লিখিত ৰূপত এটা মানে প্ৰবন্ধৰ ৰূপত তাক ৰূপ দিবলৈ যায় নাইবা একোটা কাহিনীৰ ৰূপ দিবলৈ যায় তেতিয়াহ'লে ইয়াত আৰু অন্ততঃ বহুত সংযোজন ঘটিব যি সংযোজনে পাঠক সমাজক এটা খোৰাক যোগাব অকল সেইটোৱেই যথেষ্ট নহয় তাতোকৈ ডাঙৰ কথা মই মোৰ বিবেচনাৰে তেখেতে যদি ইয়াক কোনো কাহিনীৰ ৰূপ দিয়ে বা প্ৰবন্ধৰ ৰূপ দিয়ে গল্পৰ ৰূপ দিব পাৰে এনেকুৱা ধৰণৰ যদি কৰিবলৈ যায় তেতিয়াহ'লে ই ভৱিষ্যত প্ৰজন্ম অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট উপকাৰ হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ চাওক অসম এখন বিচিত্ৰ দেশ এই অসমত আমি প্ৰাক ঐতিহাসিক কালৰে পৰা বৰ্তমানলৈকে যদি আমি এবাৰ উভতি চাওঁ তেতিয়াহ'লে দেখিব যে এনে কিছুমান ঠাই আছে অসমৰ প্ৰায় প্ৰত্যেক টুকুৰা ঠাইৰ লগত জন্ম কাহিনী কিছুমান জড়িত হৈ আছে কিহৰ কাৰণে সেই ঠাইবিলাকৰ নাম সেই নামটো হ'ল এতিয়া পাহাৰী জলকন্যা চম্পাৱতী এই ঠাইটুকুৰাৰ নামৰ লগতো এটা সুন্দৰ কাহিনী জড়িত হৈ আছে ঠিক তেনেধৰণৰ কলংখনৰ ওপৰত তেখেতে বৰ্ণনা কৰিবলৈ গৈছে কলংখনৰ ওপৰত একদম অতীতৰে পৰা আমি যদি মহাপুৰুষ শংকৰদেৱৰলৈ চাওঁ এই শংকৰদেৱৰ লগতো ইয়াৰ এটা কাহিনী জড়িত হৈ আছে কলং অৰ্থাৎ তেখেতে জনজাতীয় লোকসকলৰ মাজত যেতিয়া নেকি ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিল তেতিয়া সেই জনজাতীয় লোকসকলক কৈছিল যে তোমালোকে স্নান কৰা সুন্দৰভাৱে পৰিষ্কাৰ হোৱা তেওঁলোকে কৈছিল যে আমাৰ পানীয়েই নাই প্ৰবাদ আছে যে শংকৰদেৱে কৈছিল যে সেই জনজাতীয় লোকসকলে কৈছিল যে যদি তই পানী আনি দিব পাৰ তেতিয়াহ'লে তোৰ ধৰ্ম ল'ম শংকৰদেৱে তেতিয়া কৈছিল হেনো যে তোমালোকৰ প্ৰতি ভগৱানৰ যদি সদিচ্ছা থাকে নিশ্চয় পানী দিব এই বুলি তেওঁ চকুমুদি ধ্যান কৰিলে আৰু লগে লগে ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি বৈ আহি কাজলীলৈকে বৈ গ'ল আৰু তেতিয়াই হেনো সেই জনজাতীয় লোকসকলে কৈছিল ঠিক আছে এতিয়া তই পানী দিলি যেতিয়া ক আৰু লং সেই ক আৰু লঙৰ পৰাই কলং শব্দৰ উৎপত্তি হোৱা বুলি এক জনপ্ৰবাদ আছে ঠিক তেনেধৰণে প্ৰত্যেকটো ঠাই প্ৰত্যেকটো অঞ্চল প্ৰত্যেক টুকুৰা মানে পাহাৰ পৰ্বত হাবি জংঘল ইত্যাদিৰ লগতেই তেনেকুৱা ধৰণৰ কিছুমান জনপ্ৰবাদ জড়িত হৈ আছে গতিকে সেই জড়িত হৈ থকা জনপ্ৰবাদসমূহক যদিহে তেখেতে ঠিক কাব্যিক ৰূপ দিলে মই কাব্যিক ৰূপ দিয়াটো বেয়া বুলি কোৱা নাই বৰ সুন্দৰ তেখেতে শব্দৰ সংযোজন ঘটাই ইয়াক কাব্যিক ৰূপ দিছে কিন্তু তাতোকৈ যদি ইয়াক প্ৰবন্ধৰ ৰূপ দিবলৈ যায় বা গদ্য ৰূপ দিবলৈ যায় যিকোনো প্ৰবন্ধই হওক গল্পই হওক বা কাহিনীয়ে হওক তেনেকুৱা যদি গদ্য ৰূপ দিবলৈ যায় সি নিশ্চয় আৰু বিস্তৃত ৰূপ ল'ব আৰু ইয়াৰ লগত জড়িত হৈ থকা গোটেই কাহিনীখিনি বিশেষকৈ ভৱিষ্যত প্ৰজন্মৰ কাৰণে উদ্ভাৱিত হ'ব
মোৰ দৃঢ় বিশ্বাস আৰু সেই ক্ষেত্ৰত মই হাজৰিকা মহোদয়াক এই ক্ষেত্ৰত অনুৰোধ জনাম। দ্বিতীয়তে তেওঁৰ কবিতাৰ ভিতৰত কেইটামান কবিতা মোৰ বৰ মনোগ্ৰাহী কবিতা হৈছিল, যেনে প্ৰতিচ্ছবি এটা অতি প্ৰতীকধৰ্মী এটা সুন্দৰ কবিতা। ইয়াৰ মাজেৰে তেখেতে প্ৰতীকী ৰূপ এটা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। সময়, শাওনৰ কেৰেলোৱা, অপেক্ষা, এনেধৰণৰ কেইবাটাও কবিতা আছে, বৰ উন্নতমানৰ কবিতা। ৰুণজুণ হাজৰিকাই লিখা কবিতা সংকলন পাহাৰী জলকন্যা চম্পাৱতীৰ আমাৰ কলং কবিতাটি পঢ়ি মই আপ্লুত হ'লোঁ আৰু লগতে মোৰ অতীতলৈ মনত পৰিল। আমি কলং পাৰতে জন্ম বুলি ক'লেও বেয়া নহয়, কাৰণ 37 নং ৰাষ্ট্ৰীয় পথৰ পাৰ হৈয়ে আমাৰ ঘৰটো আৰু কলঙৰ নিচেই কাষতে। গতিকে কলংখনৰ লগত আমাৰ ওতঃপ্ৰোত এটা সম্বন্ধ আছিলে। শৈশৱতে মানে মাহঁতে যেতিয়া কাপোৰ ধুবলৈ গৈছিল, অকল মা বুলি কোৱা নাই, প্ৰত্যেক 3 ঘৰ মানুহ বা 4 ঘৰ মানুহ লগ লাগি একোটাকৈ ঘাট আছিলে। এইটো আমাৰ ঘাট, সেইটো অমুকৰ ঘাট, সেইটো তমুকৰ ঘাট, তেনেকুৱা ঘাট আছিলে আৰু ঘাটবিলাক খুব পৰিষ্কাৰকৈ ৰাখিছিলে। আৰু তাত তাৰমানে কি হয়, বিহু সংক্ৰান্তি বুলি কথা নাই, মানে সপ্তাহত সকলোৱে শনি দেওবাৰত কাপোৰবিলাক কি কৰিছিলে, ধুইছিলেগৈ। আৰু তাতকৈ মজা কথা, তাতেই তাৰমানে দাঁৰ ফিট কৰি পেলাই কলং সিপাৰৰ মানুহ আৰু এই পাৰৰ মানুহে কি কৰিছিলে, তাতে শুকুৱাই কৰি আবেলি পৰত লৈ আনিছে আৰু নিশ্চিন্ত মনে আছিলে যে তাত কোনো চুৰি তাৰি নাছিলে। তাৰোপৰি মানে ভাল কথা আছিলে যে গৰু ছাগলী আমাৰ যিমানবিলাক অপৰ্যাপ্ত পৰিমাণে আছিলে প্ৰত্যেকজনৰ ঘৰতে, আৰু সেই গৰু ছাগলী তাতে তাৰমানে কি কৰা হৈছিলে, এৰাল দিয়া হৈছিলে। আৰু দুপৰীয়া তাতে গৈ ৰবাব টেঙা হওক, জলফাই হওক, শিলিখা হওক, ধুনীয়াকৈ আড্ডা মাৰি খোৱা হৈছিলে। আৰু কেতিয়াবা কি হয়, আবেলি পৰত তাৰমানে সেই কলঙৰ পাৰত বহি মাছ জাল যেতিয়া মাৰে ঘাটৰিবিলাকে, তেতিয়া সেই মানে ৰমণীয় দৃশ্য আজিও মানে পাহৰিব পৰা নাই। তাৰোপৰি আমি কি কৰিছিলোঁ, ৰাতি দেউতাৰ লগত কলংখনত ইমান মাছ আছিলে, সেই মাছবিলাকৰ ভিতৰত আপোনাৰ কুটনি, ভেদেঙি, তাৰপিছত আপোনাৰ ককিলা, তাৰপিছত চন্দা ইত্যাদি বিভিন্ন যিবিলাক মাছ আজি দেখিবলৈ পোৱা নাযায়, সেই মাছবিলাক কি হৈছিলে, দলঙা পাতিছিলে। আৰু সেই দলঙাখন দিনটোত দুবাৰ চোৱা হয়, এবাৰ ৰাতিপুৱা, এবাৰ সন্ধিয়া সময়ত। হাততে লেম্পটো লৈ যাওঁ বা টৰ্চ এটা লৈ যাওঁ, দেউতা আৰু মই প্ৰত্যেকেই পাতিছিল। গাঁওখনত কমেও 6-7খন, তাৰমানে 29 ঘৰ মানুহৰ ভিতৰত 6-7খন দলঙা আছিলে আৰু কোনেও কাৰো দলঙা চোৱা নাছিলে। কিন্তু তেতিয়াৰ সেই নিয়মবিলাক ইমান শৃংখলাবদ্ধ আছিলে যে আনৰ দলঙাখন অইনে গৈ পেলাই নাচায়, তেওঁহে চাব। আৰু সেই যেতিয়া দাঙি দিছিলে, তেতিয়া তাৰমানে কি হৈছিলে, মাছে মানে বাত মাছ, কলীয়াজাৰ, ককিলা, বামী মাছ, মানে আপুনি ভাবিব নোৱাৰে আৰু সেইখিনি তাৰমানে লৈ অনা হয়। কমেও আধা কেজি, 3 পোৱা, কেতিয়াবা 1 কেজি। দুৰ্গা পূজাৰ সময়ত মাছ খুব লাগে, সেইটো এটা সাংঘাতিক কথা। তাতকৈ এটা মানে মনত পৰে, মাহঁতে কাপোৰ ধুই থকাৰ পিছত আমি কি কৰিছিলোঁ, এখন গামোচা লৈ পেলাই কাষে কাষে সৰু সৰু পেনাইবিলাক তাৰমানে ধৰিছিলোঁ আৰু তাত কুজি মিছা বুলি কয়, সেই মিছা মাছবিলাক ধৰি আনিছিলোঁ আৰু আনি পেলাই সেইটো আলুগুটিৰ লগত ভাজি খাইছিলোঁ। কিন্তু আজি আৰু সেই কুজি মিছা মাছটো দেখিবলৈ পোৱা নাযায়, মই দেখাই নাই আজি বহু বছৰ। কিন্তু এইখিনি আমাৰ মাজত প্ৰায় 90 চনলৈকে কলংখনৰ লগত আমাৰ এটা নিবিড় সম্বন্ধ আছিলে। কিন্তু 90 চনৰ পিছত মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাত আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহি এই কলংখনৰ যি মানে ইতিহাস আৰু এই কলংখনৰ যি ৰমণীয় সৌন্দৰ্য, সেইখিনি কিন্তু বিলুপ্তি হৈ গ'ল, সকলোখিনি শেষ হৈ গ'ল। কলঙৰ পাৰত মানুহে খেতি কৰিছিলে আৰু তাতকৈ কি হয় যে বহাগ বিহু, মাঘ বিহুত গাঁৱৰ ৰাইজ গোপিনী মিলি কলং সিপাৰৰ মানুহ আৰু এই পাৰৰ মানুহে মিলি পেলাই কি কৰিছিলে, এসাঁজ দেখা শুনাকৈ ভোজ ভাতো ৰান্ধি খাইছিলে। আৰু বিভিন্ন ধৰণৰ যিবিলাক আমাৰ লোক সংস্কৃতি, এই সংস্কৃতিৰ গানবিলাক আজিকালি আমি শুনিব, যেনে বিয়ানাম, আইনাম, দিহানাম, এই সকলোবিলাক কি হৈছিলে, খাই বৈ উঠি পেলাই গান মানে গাইছিলে, নাম গাইছিলে। আৰু সেইটো সৌন্দৰ্য আজি আৰু দেখিবলৈ নাপাওঁ। গতিকে কলংখনৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য আছিলে, তেতিয়া কলংখন কিন্তু জীয়াই আছিলে আৰু বোৱতী নৈ বুলি সকলোৱে কৈছিলে। কিন্তু আজি কলংখন হাতীমূৰাত বান্ধ দিয়াৰ পিছত কলংখন লাহে লাহে শুকাই যাবলৈ ধৰিলে, পানীৰ ওপৰত স্থবিৰতা আহিল আৰু
ক্ৰমান্বয়ে কি হৈ গ'ল আমি সকলোৱে অৱহেলা কৰিবলৈ ধৰিলোঁ কাৰণ এতিয়া ঘৰে ঘৰে পানী যোগান হ'ল আৰু সেই পানী বহুতে আমি খোৱাও দেখিছিলোঁ আৰু কলঙৰ পাৰত যিবিলাক ডাঙৰ ডাঙৰ গছ আছিল তাত চৰাই চিৰিকটি আহি পেলাই জিৰাইছিলে বা বাঁহ সাজিছিলে তাত কোনো অপকৰ্ম কৰা নাছিলে কিন্তু এতিয়া আৰু সেই দৃশ্য নাই আৰু ৰাস্তা বহল হোৱাৰ লগে লগে কিছুমান কাট খালে আৰু 4 লেণ্ডত আৰু বেছিকৈ গ'ল কিন্তু সেই অনুপাতে আজি সেইখন বাকৰি হিচাপে পৰি আছে সকলোৰে অৱহেলিত অনাদৃত তাত গৈ পেলাই কোনেও গছ পুলিও ৰোপণ কৰা নাই বা ৰোপণ কৰিলে নাথাকেও আৰু সেই মানুহৰ গৰু ছাগলী আনিবলৈও এতিয়া চৌতাৰিৰ পৰা মানুহে সেইবিলাক কাম নকৰা হ'ল তাৰমানে গৰু গাড়ী নকৰা অৰ্থাৎ এই বিশেষকৈ যিটো বিনামূলীয়া চাউল ৰাইজে পালে তেতিয়াৰ পৰা আমি কলংখন সম্পূৰ্ণৰূপে পিঠি দিলোঁ যাৰ কাৰণে আমাৰ এটা সাংঘাতিক প্ৰাকৃতিক সৌন্দৰ্য বা কলঙৰ পৰা আমি যিটো বায়ু সেৱন কৰিছিলোঁ আৰু সেই সেৱনটো আমি নিষ্কাশন বায়ু বুলিয়ে ক'ব লাগিব কাৰণ বহুত গছ গছনি আছিলে এতিয়া কিন্তু সেই গছ গছনিবিলাক নোহোৱাত আমি প্ৰদূষিত বায়ুৱে সেৱন কৰি থাকিব লগা হৈছে